জ্যেষ্ঠ কাৰ্যকৰ্তাসকল ইয়ালৈ আমি নিমন্ত্ৰণ জনোৱা নাই। সেই গতিকে যুৱক যুৱতীসকলক গুৰুত্ব প্ৰদান কৰি আজিৰ এই সভাখন অনুষ্ঠিত কৰা হ'ব। সেইকাৰণে মোৰ এটা আহ্বান, এই সভাখন শেষলৈকে যাতে আমি শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিব পাৰোঁ, সেই ক্ষেত্ৰত সকলোৰে মই সহযোগিতা বিচাৰিছোঁ। মই বক্তব্য বহুত নাৰাখোঁ, আপোনালোকৰ যুৱ প্ৰতিনিধিসকলে বক্তব্য ৰাখিব। যুৱক যুৱতীসকল শৃংখলাবদ্ধ হ'লেহে এখন দেশ শক্তিশালীভাৱে নিৰ্মাণ হয়। আৰু সেই আজিৰ প্ৰজন্ম ভৱিষ্যতৰ নাগৰিক, সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। আজি যিখন দেশ নিৰ্মাণ হৈছে, এই দেশ নিৰ্মাণত অগ্ৰণী যিসকলে ভূমিকা গ্ৰহণ কৰিছিল, তেখেতসকলো এদিন যুৱক যুৱতী আছিল। হয়তো যুৱ অৱস্থাৰ পৰাই তেখেতসকলে সমাজখনৰ প্ৰতি, দেশখনৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰাৰ সুবাদতে আজি দেশ পৰিচালনাৰ দৰে গুৰুত্বপূৰ্ণ পদবী অধিষ্ঠিত হৈ এখন শক্তিশালী সমাজ, শক্তিশালী দেশ আজি আমাক উপহাৰ দিছে। তেনে এজন ব্যক্তি আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেনে এজন ব্যক্তি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াকে ধৰি বহু এনে উদাহৰণ আমি আপোনালোকৰ আগত দিব পাৰোঁ। আজি এইসকল লোকে এই দেশখন পৰিচালনা কৰাৰ পিছতেই মই টিংখাঙৰ যুৱক যুৱতীসকলক অকণমান পিছলৈ ঘূৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। পিছলৈ মানে 2014 আৰু 16 চনলৈ, 2014 আৰু 16 চনলৈ মই ঘূৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সমগ্ৰ অসম, সমগ্ৰ ভাৰত যি পৰিৱৰ্তনৰ দিশেৰে আগুৱাই গৈছে, সেই দিশেৰে আজি আমাৰ টিংখাং সমষ্টিটোকো টিংখাঙৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সহযোগত আজি আমি এক নতুন গতিৰে আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ। এয়া মাৰ্গদৰ্শন আমাৰ নেতাসকলৰ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা, আমাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত আজি যিখন টিংখাং আমি পাইছোঁ, সেই টিংখাং আজি দুপত দুপে আগুৱাই গৈছে। সেইকাৰণে দায়বদ্ধতাৰে, আন্তৰিকতাৰে আমি যদি আমাৰ নিজৰ দায়িত্ব, কৰ্তব্য আমি পালন কৰোঁ, নিশ্চিতভাৱে ইয়াত উপস্থিত থকা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে, যুৱ বন্ধুসকলে, আপোনালোকে এনেকুৱা এখন সমাজ নিৰ্মাণত খনিকৰ হিচাপে অংশগ্ৰহণ কৰিব, যিখন সমাজত আমাৰ ভৱিষ্যতৰ প্ৰজন্মই সুখ আৰু শান্তিৰে জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা পাব। তাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ববোধ, কৰ্তব্য সচেতনতা অতি গুৰুত্বপূৰ্ণ। সেয়া লাগিলে আমাৰ ঘৰৰ কাম কাজতে হওক, অথবা সেয়া লাগিলে এই সভাখনত অংশগ্ৰহণৰ ক্ষেত্ৰতে হওক। এই সভাখনত সুস্থিৰভাৱে, সুন্দৰভাৱে আমি যেনেকৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ, আমাৰ উদ্দেশ্য আছিল যে সভাখন আমি সফল কৰা। সফল কৰা মানে এই সভাখনত শেষলৈকে উপস্থিত থাকি উদ্যোক্তাসকলে যি উদ্দেশ্যে সভাখন আয়োজন কৰিছে, তেওঁলোকক উৎসাহ জনোৱা। আৰু এই সভাখন সফল হ'লে ইয়াত উপস্থিত থকা লোকসকল
সকলো আনন্দিত হ'ব। খন্তেক সময়ৰ পিছত মাননীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বই। খন্তেক সময়ৰ পিছত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত হ'বই। আমাৰ উত্তৰ প্ৰদেশৰ সাংসদ মাননীয় হৰীশ দ্বিবেদী ডাঙৰীয়া অসম প্ৰদেশৰ প্ৰভাৰী হিচাপে তেখেতে দায়িত্ব নিৰ্বাহ কৰিছে। তেখেত খন্তেক সময়ৰ পিছত ইয়াত আহি উপস্থিত হ'বই। গতিকে মই ভাবোঁ